নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ঠিক পুৱা 9 বজাত ঘোষণা কৰা হয় কলা বিজ্ঞান বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফল। এবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 3,02,420 গৰাকী ছাত্ৰ-ছাত্ৰী। ফলাফল চাব পাৰিব মুঠ 12টাকৈ ৱেবছাইটত। সেইবোৰৰ ভিতৰত অন্যতম হৈছে ahsec.assam.gov.in আৰু সেয়াৰ লগতে উপলব্ধ নামৰ মোবাইল এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফল চাব পাৰিব। দৰ্শকবৃন্দ, আজি অসমৰ লাখ লাখ পৰিয়ালৰ মাজত উল্লাস, আনন্দ আৰু কেতিয়াবা হতাশাও দেখা গৈছে। এই ফলাফলেই নিৰ্ধাৰণ কৰিব বহু শিক্ষাৰ্থীৰ ভৱিষ্যত দিশা। জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। এনেধৰণৰ খবৰ পাবলৈ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।